Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1839 চনত 1839 চনত অসমৰ চাহ খেতি আৰম্ভ হৈছিল 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত চাহ খেতি আৰম্ভ কৰিছিল আৰু অসমৰ প্ৰথমজন চাহ খেতিয়ক আছিল মণিৰাম দেৱান আৰু অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম আছিল চাবুৱা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰা বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতৰ মুদ্ৰা নীতি প্ৰস্তুত কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি এনি বেসাণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেসাণ্ট ইয়াৰ পিছৰ কোৱেশ্চন 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ধৰিত্ৰী দিৱস কোৱেশ্চনটো হ'ল পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনটো কি সুধিছে পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনটো আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি সাহাৰা পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হ'ল সাহাৰা ইয়াৰ পিছৰ কোৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মাউণ্ট বেটেন নেক্সট কোৱেশ্চন পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত পৃথিৱীৰ দ্বিতীয়খন ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুৱাহাটী ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1882 চনত 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো শাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত শাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি আগ্ৰা শাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ আগ্ৰাত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মনুমতি ইয়াৰ পিছৰ কোৱেশ্চন পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কি বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি এণ্ড্ৰিছ পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী হ'ল এণ্ড্ৰিছ ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ পুৰণি সংসদ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল ভাৰতৰ পুৰণি সংসদ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জানুৱাৰী 1927 চনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন জয় হিন্দ শ্লোগানটো কোনে দিছিল জয় হিন্দ শ্লোগানটো কোনে দিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগানটো দিছিলে ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 8 ছেপ্টেম্বৰ তাৰিখে বিশ্ব সাক্ষৰতা দিৱস পালন কৰা হয় আৰু নেক্সট কোৱেশ্চন অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰপেটা পিছৰ কোৱেশ্চন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ অবুজ বেদনাখন হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1985 চনত ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি কৰ্ণেল কিটিং নেক্সট কুৱেশ্যন কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1921 চনত
ইয়াৰ পিছৰ কুৱেশ্যনটো গেটৱে অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত গেটৱে অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাইত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 29 আগষ্ট 29 আগষ্ট তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় পিছৰ কুৱেশ্যন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰপাল আৰু নেক্সট কুৱেশ্যন নন্দা দেৱী সিংহ কোনখন ৰাজ্যত অৱস্থিত নন্দা দেৱী সিংহ কোনখন ৰাজ্যত আছে বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ডত নন্দা দেৱী সিংহ আছে ইয়াৰ পিছৰ কুৱেশ্যন বৰ্তমানৰ অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন বৰ্তমানৰ অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীৰ কথা সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অজন্তা নেওগ হ'ল বৰ্তমান অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনটো পৃথিৱীৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনটো বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৰখাপুৰ ইয়াৰ পিছৰ কুৱেশ্যন দাদা চাহেব ফাল্কে দ্বাৰা পৰিচালিত প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন কি সুধিছে দাদা চাহেব ফাল্কে দ্বাৰা পৰিচালিত প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি গংগা আৱৰ্তন ইয়াৰ পিছৰ কুৱেশ্যন অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1897 চনত অসমত ধ্বংসাত্মক ভূমিকম্পটো 1897 চনত সংঘটিত হৈছিল পিছৰ কুৱেশ্যনটো হ'ল প্ৰথম আহোম বৰবৰুৱা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা ইয়াৰ পিছৰ কুৱেশ্যন এয়াৰফ'ৰ্চ ফ্লাইং কলেজ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোধপুৰ এয়াৰফ'ৰ্চ ফ্লাইং কলেজ যোধপুৰত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মদ পোৱা যায় বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিমাচল প্ৰদেশ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্বাধীনতা সংগ্ৰামত ভোগ হৰতাল কৰি কাৰ মৃত্যু হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যতীন দাস ইয়াৰ পিছৰ কুৱেশ্যন উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন অসমত দাস প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়াৰ পৰা কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1843 চনত ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কটক উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম হ'ল কটক ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কোন আছিল কোন আছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোমধৰ কোঁৱৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৃত্যুঞ্জয় হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি ইয়াৰ পিছৰ কুৱেশ্যন গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি D.S. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল D.S. ভিলে ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ কোন ৰাজ্যত শিক্ষিত হাৰ বেছি বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা ভাৰতৰ
শিক্ষিত হাৰ আটাইতকৈ বেছি কেৰালাত। নেক্সট কুৱেশ্যন, কাৰ মতে কেইখন দেশৰ শৰণাৰ্থীয়ে ভাৰতত নাগৰিকত্ব লাভ কৰিব? কি সুধিছে? কাৰ মতে কেইখন দেশৰ শৰণাৰ্থীয়ে ভাৰতত নাগৰিকত্ব লাভ কৰিব বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3খন। নেক্সট কুৱেশ্যন, কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? কি সুধিছে? কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1913 চনত।